Hello everyone, মই ইনু চেকিয়াই যোৱাটো ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 7ৰ ক্লাছিফিকেশ্যন অফ এনিমেল কিংডম নামৰ টপিকটো। ক্লাছিফিকেশ্যন অফ এনিমেল কিংডমৰ দুটা পাৰ্ট আছিলে। এটা আছিলে নন কৰ ডাটা, এটা আছিলে কৰ ডাটা। তো যোৱাটো ভিডিঅ'ত ডিছকাছ কৰিলোঁ নন কৰ ডাটাখিনিৰ ওপৰত। আজি ডিছকাছ কৰিবলৈ লৈছোঁ কৰ ডাটাখিনিৰ ওপৰত। So let's start the video and I hope you will find it helpful. Core data mane hoise having a cord. Core data are group of animal which have notochord. Notochord mane hoise dorsal supporting rod-like structure. Jenekoi amar human being or dorsal side adal vertebral column ase. Jidalok ami rajhar buli kau. Jar hawayat ami uthibo paru, bohibo paru ba thiyo hoi thakibo paru. Itu important নহয় যে আমাৰ দৰে সকলো এনিমেলৰে কি থাকিব লাগিব এডাল ভাৰ্টিবল কলম থাকিব লাগিব কিছুমানৰ কি থাকে কাৰ্টিলেজৰ দ্বাৰা গঠিত এটা ষ্ট্ৰাকচাৰ আমি দেখিবলৈ পাওঁ আৰু হেতুকে নটোকৰ্ড বুলি কয় যদি আমি হিউম্যান বিংৰ কথা কওঁ বিফোৰ বাৰ্থ আফটাৰ এমব্ৰায়ো ফৰ্মেশন যেতিয়া আমি তোমাৰ এটা ফিটাছ ফৰ্মত থাকো যেটোক আমি প্ৰিমেচ্যুৰ ষ্টেজ বুলি কওঁ তেতিয়া কি হৈছে আমাৰ বডিটোত তোমাৰ কাৰ্টিলেজৰ দ্বাৰা গঠিত এটা ষ্ট্ৰাকচাৰ দেখিবলৈ পাম আৰু হেতুকে নটোকৰ্ড বুলি কয় যেতিয়া আমাৰ অলপ মেচ্যুৰিটি আহে বা আমি যেতিয়া মেচ্যুৰড হওঁ তেতিয়া কি হয় নটোকৰ্ড ইজ ৰিপ্লেসড বাই এ ভাৰ্টিবল কলম অৰ এ বেকবোন তো কৰ ডাটাৰ দুটা ফাইলাম আছে এটা হৈছে প্ৰটোকৰ ডাটা আৰু এটা হৈছে ভাৰ্টিব্ৰাটা প্ৰটোকৰ ডাটাখিনি কি হয় ইহঁতি এক্সক্লুসিভলি মেৰাইন হয় ইহঁতৰ বডিটো কি হয় বাইলেটাৰলি সিমেট্ৰিক্যাল হয় ট্ৰিপ্লোব্লাস্টিক হয় আৰু হেতি সিলোমেট হয় আগৰ ভিডিঅ'টোত মই ভালকৈ বুজাই দিছিলো বাইলেটাৰলি সিমেট্ৰিক্যাল মানে কি ট্ৰিপ্লোব্লাস্টিক মানে কি আৰু সিলোমেট মানে কি এই ফিচাৰ্স কেইটাৰ উপৰিও প্ৰটোকৰ্ডাটাৰ বডিটো এটা নিউ ফিচাৰ শো কৰে হেতুৱে হৈছে নটোকৰ্ড খুব ডেলিকেট supporting skeletal rod like structure এই নটোকৰ্ডাল কি হৈছে আমি যদি লাইফ হিষ্ট্ৰীটো চাওঁ প্ৰটোকৰ্ডাটাৰ লাইফ হিষ্ট্ৰীটো যদি আমি চাওঁ তেতিয়া আমি দেখিম যে নটোকৰ্ডাল হিহঁতৰ লাইফত সদায় নাথাকে কোনবা এটা পাৰ্টিকুলাৰ ষ্টেজতহে হেতৰ বডিত আমি নটোকৰ্ডাল দেখিবলৈ পাওঁ যেহেতু ইহঁতৰ বডিত বোন নাথাকে তো মাসলছখিনি কি হৈ থাকে নটোকৰ্ডালৰ লগত attach হৈ থাকে for movement of the organs আৰু according to the position of the notochord this division protocordata is divided into 3 subphylum হেকিটা হৈছে hemichordata urochordata আৰু cephalochordata hemichordata খিনি কি হয় সোৱা এখিনি এনিমেলৰ বডিত যদি আমি চাওঁ নটোকৰ্ডাল হেতৰ বডিৰ হাফ পৰ্শনতহে আমি দেখা পাওঁ মানে ইফালে ইউৰোকৰ্ডাটাত কি হয় হেতৰ বডিৰ টেইল ৰিজনটোত আমি নটোকৰ্ডাল দেখিবলৈ পাওঁ আৰু সেফালোকৰ্ডাটাখিনিত কি হয় হেতৰ বডি হেড পৰ্শনত আমি ই নটোকৰ্ডাল দেখিবলৈ পাওঁ সবৰ এক্সাম্পল ইয়াতে দিছে হেমিকৰ্ডাটাৰ বালানোগ্লছাছ ইউৰোকৰ্ডাটাৰ হাৰ্ডমেনিয়া আৰু সেফালোকৰ্ডাটাৰ হৈছে এমফিঅক্সাছ তো এই সাবফাইলাম কিটা তোমালোকৰ টেক্সট বুকত মেনশন নাই হলেও মই তোমালোকক জনাই দিছো Yes, why yaar? এইটো দেখিছানে বেলানোগ্লছাছ এমফিঅক্সাছ হাৰ্ডমেনিয়া এই তিনটা ষ্ট্ৰাকচাৰ কিটা এনেকুৱা ভাৰ্টিব্ৰেটাখিনিত আমি নটোকৰ্ড নাপাওঁ নটোকৰ্ড ৰিপ্লেসড বাই এ ভাৰ্টিবল কলম অৰ বেকবোন ভাৰ্টিব্ৰেটাখিনিক কি কৰিছে ছটা ক্লাছত ডিভাইড কৰিছে ফাৰ্ষ্টটো হৈছে সাইক্লোষ্টমাখিনি কি হয় দিস আৰ দ্য মোষ্ট প্ৰিমিটিভ লিভিং ভাৰ্টিব্ৰেটছ they are jawless vertebrate হেতৰ জ নাথাকে আৰু ইহঁতৰ বডিটো ইল লাইক হয় মুখখন ঘুৰণীয়া হয় আৰু বডি স্কিনখন খুব স্লিমি হয় আৰু ইহঁতৰ কি হয় স্কেলছ নাথাকে স্কেললেছ হয় তেহেঁতি আৰু জেনেৰেলি they are ectoparasites আমাক যদি কোৱেশ্চন আহে যে জলেছ ভাৰ্টিব্ৰেটখিনি কোনটো ক্লাছত পৰে আৰু তাৰ এক্সাম্পল দিয়া তেতিয়া আমি আনসাৰ দিব লাগিব যে জলেছ ভাৰ্টিব্ৰেটখিনি সাইক্লোষ্টমাটা ক্লাছটোত পৰে আৰু তাৰ এক্সাম্পল হৈছে হাগফিশ পেট্ৰমাইজন এটসেট্ৰা নেক্সট ক্লাছটো হৈছে পাইছেছ
এই ক্লাছটোত তোমাৰ ইনক্লুড কৰা হৈছে গোটেই মাছখিনি, যিমান মাছ আছে গোটেই মাছখিনিক এই ক্লাছটোত ইনক্লুড কৰিছে। আমি জানো মাছ পানীত থাকে, ইহঁতৰ স্কিনখন কিহেৰে কভাৰ হৈ থাকে, স্কেল অৰ প্লেটছ দি ইহঁতৰ স্কিনখন কভাৰ্ড হৈ থাকে। এণ্ড দে অবটেইন অক্সিজেন ডিজলভ ইন ৱাটাৰ বাই ইউজিং গিলছ। সিহঁতৰ বডিটো কি হয়, ষ্ট্ৰীমলাইন হয়, আৰু দে হেভ এ মাস্কুলাৰ টেইল, সিহঁতৰ এডাল মাস্কুলাৰ টেইল থাকে ফৰ দ্য মুভমেণ্ট অফ দেয়াৰ বডি। আৰু ইহঁতে কি হয়, কোল্ড ব্লাডেড এনিমেল হয়, ইহঁতৰ হাৰ্টখন 2 চেম্বাৰ্ড হয়। যেনেকৈ আমাৰ হিউমেন বিঙৰ 4 চেম্বাৰ্ড হাৰ্ট হয়, সিহঁতৰ 2 চেম্বাৰ্ড হাৰ্ট হয়। আমি ক'ব পাৰোঁ যে সিহঁতৰ হাৰ্টখনত 2টা পাৰ্ট আছে বা দুটা ৰুম আছে বুলি আমি ক'ব পাৰোঁ। আমি জানো মাছে কণী পাৰে, হয় নাই, দে লে এগছ। সেইকাৰণে কিয় সিহঁতৰ ডেভেলপমেণ্টটো ইনডাইৰেক্ট হয়। এই ক্লাছটো কি কৰিছে, 2টা ছাব ক্লাছত ডিভাইড কৰিছে। এটা হৈছে কণ্ড্ৰিক্ট্ৰিছ আৰু এটা হৈছে অষ্টিকটিছ। কণ্ড্ৰিক্ট্ৰিছখিনি কি হৈছে, ইয়াত ইনক্লুড কৰা মাছখিনি সিহঁতৰ এণ্ডোস্কেলেটনটো, অন্তকংকালটো তোমাৰ কাৰ্টিলেজৰ দ্বাৰা গঠিত, মানে কোমল অস্থি বুলি যিটো কয়, সেইটোৰ দ্বাৰা, মানে খুব কোমল এটা মাংস, ঠিক মাংস নহয় কিন্তু মাংসৰ দৰে কোমল এটা ষ্ট্ৰাকচাৰেদি পেলাই সিহঁতৰ গঠিত, সিহঁতৰ এণ্ডোস্কেলেটনটো। এক্সাম্পল হৈছে তোমাৰ ডগ ফিছ, শাৰ্ক, সেইখিনি। নেক্সট ছাব ক্লাছটো হৈছে অষ্টিকটিছ। অষ্টিকটিছখিনিত কি হয়, ইয়াত ইনক্লুড কৰা মাছখিনি মষ্টলি বনি হয়, কিন্তু আমি কাৰ্টিলেজো দেখিবলৈ পাওঁ। ইহঁতৰ এক্সাম্পল হৈছে লেবিঅ' ৰহিতা, যিটোক আমি ৰৌ মাছ, আমি সকলোৱে জানো লেবিঅ' ৰহিতাটো ৰৌ মাছ হয় বুলি। হৈছে এমফিবিয়া ক্লাছটোৱে এনেকুৱাখিনি এনিমেলছক সামৰি লৈছে, যিখিনি এনিমেলছক আমি মাটিতো দেখা পাওঁ আৰু পানীতো দেখা পাওঁ। সিহঁতি মাটিতো থাকে আৰু পানীতো থাকে। দ্য এমফিবিয়ানছ আৰ দ্য ফাৰ্ষ্ট লেণ্ড ভাৰ্টিব্ৰেটছ। During the first phase of their life, amphibian animals live in water, and during the last phase, they live on land. Like fishes, সিহঁতৰ বডিৰ স্কিনখনত কিন্তু স্কেলছ নাথাকে। সিহঁতৰ বডিৰ স্কিনখন কি হয়, হাইলি গ্লেণ্ডুলাৰ হয়, খুব মইষ্ট হয়। আৰু ইহঁতৰ 2 pairs of limb থাকে for their locomotions. Like fishes, amphibians are cold-blooded animals. Heart is 3 chambered. আৰু ইহঁতৰ বডিটো 3টা ভাগত ভাগ কৰা হৈছে, head, trunk and tail. In some amphibians, the tail is absent. Respiration is done with the help of gills, lungs and skin. Fertilization is either external or internal. And yes, they lay eggs like fishes. For example, toad, frog, hyla, salamanders, etc. Fourth ক্লাছটো হৈছে ৰেপ্টিলিয়া। এইটো ক্লাছত ইনক্লুড হৈ থকা এনিমেলখিনি কোল্ড ব্লাডেড হয়। জেনেৰেলি ইহঁতি মাটিতে থাকে, কিন্তু কি হয়, ফিউ আৰ একুৱাটিক ইন নেচাৰ। সিহঁতৰ বডিটো স্কেল দি পেলাই কভাৰ্ড হৈ থাকে। স্কিনখন খুব ড্ৰাই হয় সিহঁতৰ, কাৰণ সিহঁতৰ স্কিনত কোনো স্কিন গ্লেণ্ড প্ৰেজেণ্ট নাথাকে। সিহঁতৰ বডিটো 3টা ভাগত ভাগ কৰা হৈছে, হেড, ট্ৰাংক এণ্ড টেইল। ইহঁতৰ কি হয়, ৰেপ্টিলিয়াখিনি হাৰ্টটো জেনেৰেলি 3 চেম্বাৰ্ড হয়, কিন্তু ইয়াত এটা এক্সেপশ্যন আছে যে ক্ৰক'ডাইল কি হয়, ক্ৰক'ডাইলৰ হাৰ্টটো 4 চেম্বাৰ্ড হয়। আৰু আমি জানো যে ৰেপ্টিলিয়া লে এগছ, সিহঁতৰ এগছটো কি হয়, খুব এটা টাফ কভাৰিং দি পেলাই সিহঁতৰ এগটো কভাৰ হৈ থাকে। আৰু ইহঁতৰ এণ্ডোস্কেলেটনটো খুব বনি হয়। ৰেস্পিৰেশ্যন ইজ পাৰফৰ্ম বাই লাঞ্চ। ফৰ এক্সাম্পল, lizard, turtles, crocodile, snakes, etc. Number 5, eggs. All birds fall in this class. They are warm-blooded animals, আৰু ইহঁতৰ বডিটো 4টা ভাগত ভাগ কৰা হৈছে, head, neck, trunk and tail. There is an outside covering of feathers, যাক আমি পাখি বুলি কওঁ। আৰু কি হৈছে, they have 2 forelimbs which are modified for flight. They breathe through lungs. আৰু ইহঁতৰ কি হৈছে, 4 চেম্বাৰ্ড হাৰ্ট আছে। আৰু ইহঁতৰ মুখখন, মাউথটো কি হৈছে, মাউথত আমি ঠোঁট দেখিবলৈ পাওঁ, ঠিক আছে। ইহঁতৰ ঠোঁট দেখিবলৈ পাওঁ উইদাউট টিথ। Mouth is provided with beaks which are without teeth. For example,
owl, parrot, crow, sparrow, all birds. একেবাৰে লাষ্টৰ ক্লাছটো হৈছে মেমেলিয়া. The mammals are the highest group in the animal kingdom. মেমেলিয়া মানে হৈছে having a mammary gland. এই ক্লাছটোত থকা এনিমেলখিনি কি হয় ৱাৰ্ম ব্লাডেড এনিমেল হয় আৰু ইহঁতৰ হাৰ্টখন 4 চেম্বাৰ্ড হয়. They have mammary gland for the production of milk to nourish their young ones. আৰু ইহঁতৰ বডিৰ স্কিনখনত কি থাকে হেয়াৰ থাকে as well as তোমাৰ অইল এণ্ড sweat gland. এই মেমেলিয়া ক্লাছটোক দুটা সাব ক্লাছত ডিভাইড কৰিছে. ফাৰ্ষ্টটো হৈছে প্ৰটোথেৰিয়া, ছেকেণ্ডটো হৈছে থেৰিয়া. প্ৰটোথেৰিয়াত কি হৈছে যিখিনি এগ লেয়িং মেমেলছ হয় সেইখিনিক ইনক্লুড কৰিছে আৰু থেৰিয়াত যিখিনি গিভ বাৰ্থ টু লিভিং ওৱান, যিখিনিয়ে দ্য লিভিং য়ং ওৱান জন্ম দিয়ে সেইখিনি থেৰিয়াত ইনক্লুড কৰিছে. তো প্ৰটোথেৰিয়াৰ এক্সাম্পল হৈছে প্লেটিপাছ আৰু থেৰিয়াৰ এক্সাম্পল হৈছে হিউমেন বিং, তাৰপিছত তোমাৰ কেংগেৰু, সেইখিনি. আজি আমি ডিছকাছ কৰিলোঁ কৰ্ডাটাৰ প্ৰটোকৰ্ডাটা ভাৰ্টিব্ৰেটাখিনিৰ ওপৰত. লাষ্ট ভিডিঅ'ত আমি ডিছকাছ কৰিছিলোঁ নন কৰ্ডাটাখিনিৰ ওপৰত পৰিফেৰা, চিলেণ্ট্ৰেটা, প্লেটিহেলমেণ্টিছ, নিমাটোডা, এনেলিডা, আৰ্থ্ৰপডা, মলাস্কা, ইকাইনোডাৰ্মাটা. তাৰ উপৰিও আমি ডিছকাছ কৰিছিলোঁ ক্লাছিফিকেশ্যনৰ ওপৰত, হোৱাট ইজ ক্লাছিফিকেশ্যন. তাৰ উপৰিও আমি ডিছকাছ কৰিছিলোঁ কেইটামান কি টাৰ্ম, সাধাৰণতে আমাৰ ক্লাছিফিকেশ্যনখনত ইউজ হোৱা কেইটামান কি টাৰ্ম আছিলে যেনেকৈ বডি চিমেট্ৰি, জাৰ্ম লেয়াৰ, ছেগমেণ্টেশ্যন, সেইখিনি. তাৰ উপৰিও আমি ডিছকাছ কৰিছিলোঁ প্ৰটোজোৱা এটা ফাইলাম, যিটো ফাইলামত এনেকুৱাখিনি এনিমেল ইনক্লুড কৰা হৈছে যাৰ বডিত আমি বথ প্লাণ্ট এণ্ড এনিমেল কেৰেক্টাৰ দেখিবলৈ পাওঁ. থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'. I hope you will find it helpful and keep watching Gyan Kailan.